Good evening, everyone. Welcome to Assam Career Points YouTube channel. Assam Career Point YouTube channel লৈ তোমালোকক স্বাগতম জনাইছো। এটা first of all, I have a good news for you. Okay? আজি তোমালোকৰ কাৰণে এটা বহুত সুখৰ মানে good news এটা আছে। আজি আমাৰ যেটো GNM ৰ কোৰ্স আছিলে which was previously for 549 549 ৰ যেটো কোৰ্স আমাৰ দি থকা হৈছিলে হেতু এতিয়া আমাৰ 499 অৰ্থাৎ তোমালোকক 50 rupees or এটা ডিসকাউন্ট তোমালোকক দিয়া আছে 499 ত এটো যেটো আছে GNM ৰ কোৰ্সটো গুটেটো তোমালোকে কি কৰিব পাৰিবা ক্ৰয় কৰিব পাৰিবা তোমালোকে কি কৰিব লাগিব এটো ক্ৰয় কৰিবৰ কাৰণে আসাম কেৰিয়াৰ পইণ্টৰ এপটো ভিজিট কৰিব লাগিব তাৰ বিষয়ে অলপ কোৱা হ'ব ইয়াত চোৱা 499 ত তোমালোকে হেইটো পাবা হয় নহয় ইট ইজ আ ভেৰি গুড নিউজ ইজন্ট ইট তাত তোমালোকে লাইভ ক্লাसेस ৰেকৰ্ডেড ক্লাसेस কমপ্লিট সিলেবাস মক টেষ্ট অলৰেডি আমাৰ পিডিএফ দি থকা আছে পিডিএফ খন তোমাৰ কিমান হ'ব পিডিএফ তে সব থাকিব কোৱেশ্চন মডেল পেপাৰ questions তোমাৰ at least 3500 plus questions আছে আৰু এই যিখন PDF এইবিলাক PDF হ'ব বা question paper models they are absolutely free with the course এই 499 ৰ লগত তোমালোকে এই গুটে কোৰ্সটোৰ যিকোনো ধৰণৰ কথা তোমালোকে গুটেখিনি ফ্ৰী কে পাবা আৰু এই 499 তোমালোকে আমাৰ লগত যোগাযোগ কৰিলা এই নম্বৰটো 1-on-1 ডাউটিং সেশনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিমান সিলেবাস কমপ্লিট সিলেবাস তোমালোকক পঢ়োৱা হ'ব সকলোখিনি ধুনীয়াকৈ গাইড কৰা হ'ব সেই কাৰণে কৈছো জলদি তোমালোকে এই অফাৰটো এটা লিমিটেড অফাৰ হয় লিমিটেড টাইমৰ কাৰণে থাকিব সো অফাৰটো তোমালোকে সোনকালে কি কৰা আমাৰ লগত জয়েন হোৱা এই অফাৰটো লোৱা ওকে তাকে কলো and we will start the class now okay we will start the class first of all আজি আমি all topics মানে আজি যিখিনি টপিকস হ'ব এখিনি গ্ৰামাৰৰ ওপৰত হ'ব ওকে গ্ৰামাৰৰ যিখিনি টপিক আছে গ্ৰামাৰ আৰু vocabulary যিখিনি টপিক আছে সেইখিনি ওপৰত আজি ক্লাসটো হ'ব ওকে ইয়াত আমি এমসিকিউজ বিলাকৰ থ্ৰু দি তোমালোকক বুজাবলৈ ট্ৰাই কৰিম আৰু এইখিনি যিখিনি তোমালোকে গ্ৰামাৰ vocabularies পাবা এইখিনি তোমালোকৰ আহিব ইয়াত প্ৰথম কোৱেশ্চনটো হৈছে তোমাৰ হেৰিৰ পৰা টেন্সৰ পৰা ওকে this is the first question is from tense okay tensor question হয় এটো first question to tensor হয় ইয়াত চোৱা ইয়াত এটা কন্ডিশনাল কথা কোৱা হৈছে if I had known you were in the hospital মই যদি জানিলো হয় তুমি হস্পিটালত আছা I dress visited you I would have visited মানে ইয়াত কি হ'ব আমি এনেকুৱা ধৰণৰ যদি কন্ডিশন হয় যিবিলাক ইম্পসিবল হয় ইয়াক থাৰ্ড কন্ডিশনাল সেন্টেন্স বুলি কোৱা হয় এই কন্ডিশনটো কেনেকুৱা হৈছে তোমাৰ এতিয়া হি আকৌ ভিজিট কৰিব পাৰিব জানো নোৱাৰে নহয় সো ভিজিট কৰিব নোৱাৰে সো এনেকুৱা ধৰণৰ কন্ডিশন বিলাক কি হয় ইম্পসিবল মানে এই বস্তুটো ইম্পসিবল হয় আৰু কৰাটো হয় না নহয় আকৌ ভৱিষ্যততে এটো কাম কৰাটো ইম্পসিবল হয় এটা এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকত কি কৰা হয় ফাৰ্ষ্টত আমি কি ইউজ কৰো প্ৰথম আহিব if আহিলে তাৰ পিছত কি আহিব past perfect tense আহে হয় না had known you were in the hospital past perfect tense আহে তাৰ পিছত সেকেন্ড যেটো পাৰ্ট থাকিব তাত subject plus আমাৰ কি আহিব ইয়াত future perfect tense আহিব সো হেকানে কি হ'ব ইয়াত অপচন সি হ'ব would have gone to visit you ইয়াত কি হ'ব subject plus the future perfect tense or formula to আহিব will have would have হয় না would have gone to visit you so হেকানে ইয়াত কি হ'ব অপচন সি would be the correct answer এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে মানে if I had known বুলি যদি আহে তেতিয়া হ'ব I would have হয় if I had done it if he had studied harder he would have passed the exam এনেকুৱা ধৰণৰকে তোমালোকে আনসাৰ বিলাক কৰিব লাগিব বুজি পাইছা এটো I hope বুজি পাইছা next question to চাও next question to চাও by the time we reached the station ইয়াত কি হৈছে by the time we reached বুলি নাই okay ইয়া আমি হেৰিটো চাম এটো reach to কি আছে এটো ফাৰ্স্ট ফৰ্মত আছে হয় না ফাৰ্স্ট ফৰ্ম অফ MB আছে মেইন ভাৰ্বৰ ফাৰ্স্ট ফৰ্মত আমি পাইছো ইয়া পাইছনে ফাৰ্স্ট ফৰ্মত থাকিলে মানে তেতিয়া কি হয় আমাৰ সেন্টেন্স বিলাকৰ কি হৈছে তোমাৰ এটো কৈছে যে by the time we reach the station বুলি কোনতে কি বুজাইছে মানে আমি স্টেশন পোৱালৈকে মানে স্টেশন পোৱাগে নাই তেওঁলোকে স্টেশন পোৱালৈকে কি হ'ব বুলি কৈছে স্টেশন পোৱালৈকে মানে কি হ'ব ট্ৰেইনখন যাব বুলি বুজাইছে এটা ট্ৰেইনখন যাব বুজাবলে will বহাই জানো will left is leaving will have left এটো ইয়াত কি কৰিব লাগিব ট্ৰেইনখন যাবগৈ ন will leave বুলি কলে কি হ'ব simple present tense হ'ব simple future tense হ'ব simple future tense ত বহাব নোৱাৰো আমি কি কৰিব লাগিব by the time we reach the station to কি হৈছে প্ৰথমটো যেহেতু simple present tense ত আছে simple present tense ত আছে থাকা কাৰণে আমি কি কৰিম future perfect tense ৰ ব্যৱহাৰ কৰিম simple present future tense ত আছে এখানে simple perfect tense ৰ ব্যৱহাৰ কৰিম সো ইয়াত কি হ'ব এই কাৰণে will have left আমি ব্যৱহাৰ কৰিব লাগিব সো কি হ'ব by the time the
we reach the station, the train will have left. মানে ভৱিষ্যতলে ট্ৰেইনখন গুচি যাব বুলি কৈছে, সেইকাৰণে will have left, যিটো আমাৰ কি হয় ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা হয়, সেইটো মতে আমি বহাব লাগিব। অ'কে, বুজি পাইছা? নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 3, এতিয়া আমি কি হলে আহিলো প্ৰিপজিশনছলৈ আহিলো। প্ৰিপজিশনছৰ কুৱেশ্যন চাম। দ্য একিউজড ৱাজ একিউটেড। এতিয়া একিউট কৰা মানে কি কৰা, কোনোবাই বোলে ক্ৰাইম কৰিছে, ক্ৰাইমৰ পৰা সেই ক্ৰাইমটো বোলে নট গিল্টি বুলি হেৰি কৰিলে বোলে, হা নট গিল্টি বুলি বোলে ভাৰ্ডিক্ট দিলে। অ'কে, ন্যায় মানে ৰায় দিয়া হ'ল। এই ৰায় দিলে মানে কি হয় তোমাৰ নট গিল্টি বুলি যিহেতু ৰায় দিয়া হৈছে, এই ৰায়টোক কি কোৱা হয় একুইটেড বুলি কোৱা হয়। মানে একুইট কৰা মানে সেই যিবিলাক তাৰ এগেইনষ্টত চাৰ্জ আছিলে, মানে এগেইনষ্টত তাৰ যিবিলাক আৰোপ আছিলে ব্যক্তিজনৰ এগেইনষ্টত বা হেৰিজনৰ এগেইনষ্টত, ক্ৰিমিনেলজনৰ এগেইনষ্টত, একিউজজনৰ এগেইনষ্টত, সেইবিলাক কি কৰা হয় উঠাই দিয়া। এতিয়া একুইটেডৰ লগত আমি একুইটৰ লগত সদায় কি ইউজ কৰিব লাগিব, অফ প্ৰিপজিশন ইউজ কৰিব লাগিব। একুইটেড ফ্ৰম নহয়, একুইটেড উইথ নহয়, একুইটেড বাই নহয়, একুইটেড অফ। মানে তেওঁক সেই হেৰিৰ পৰা কি কৰে নট গিল্টি হ'ল, মানে একিউটেড মানে তেওঁলোকৰ ওপৰত চাৰ্জেছ দোষাৰোপ আৰোপ লগোৱা হৈছিলে, সেইবিলাকৰ পৰা তেওঁক কি কৰা হ'ল মুক্তি দিয়া হ'ল, তাক বুজাব। অ'কে, নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 4 কি হ'ব, দ্য মেটছ ৱাজ পুট ড্ৰেছ ডিউ টু ৰেইন। এতিয়া পুটৰ লগত আমি কি কৰো, পুটৰ লগত সদায় কি হ'ব অফ প্লেচ হয়। এইটো কি হয় এটা ফ্ৰেজেল ভাৰ্ব হয়, ফ্ৰেজেল হয়, ফ্ৰেজেল হ'ব, ফ্ৰেজেল প্ৰিপজিশন হয়। ফ্ৰেজেল পুট অফ বুলি ক'লে ফ্ৰেজেল ভাৰ্ব। ফ্ৰেজেল ভাৰ্বটো কি হয় তোমাৰ, এই পুট অফৰ মিনিংটো কি হয়, পুট অফৰ মিনিংটো কি হয় মানে পোষ্টপন কৰা। অ'কে, কিবা এটা বস্তু পোষ্টপন কৰা, যে পোষ্টপন কৰা মানে কি হৈছে, এতিয়া ডিউ টু হেভি ৰেইন মেটছখন কি হ'ল, কি কৰা হ'ল পোষ্টপন কৰা হ'ল। চ' ইয়াৰ কি হ'ব পুট অফ ইজ দ্য কাৰেক্ট অপশ্যন। অ'কে, চ' কি দ্য মেটছ ৱাজ পুট অফ ডিউ টু হেভি ৰেইন। মেটছখন কি কৰা হ'ল স্থগিত কৰা হ'ল। পুট অফ বুলি ক'লে মানে কি হ'ব স্থগিত কৰা হ'ল ডিউ টু হেভি ৰেইন, বৰষুণ দিয়াৰ কাৰণে, হয় নে নহয়? ইউজুৱেলি হয়, আমাৰ ক্ৰিকেট খেলত হয় এনেকুৱা ঘটনা। তাৰপা আহিলে এইটো, এতিয়া ইয়াত কি হৈছে প্ৰিফাৰ্ছৰ লগত, সি প্ৰিফাৰ্ছ ৰিডিং বুকছ অন টেলিভিজন। এতিয়া প্ৰিফাৰ্ছৰ লগত কি ইউজ কৰা হয়, প্ৰিফাৰ্ছৰ লগত প্ৰিফাৰ্ছ টু ইউজ কৰা হয়, প্ৰিফাৰ্ছ টু, প্ৰিফাৰ্ছ দেন ইউজ কৰা নহয়। অ'কে, প্ৰিফাৰ্ছ দেন ইউজ কৰা নহয়, প্ৰিফাৰ্ছ টু, সি প্ৰিফাৰ্ছ ৰিডিং বুকছ টু ৱাচিং টেলিভিজন, এনেকৈ কৰি পিনে লিখিব লাগিব। চ' সেইকাৰণে ইয়াৰ অপশ্যনটো কি হ'ব, অপশ্যন ডি প্ৰিফাৰ্ছ টু আনচাৰ হ'ব। অ'কে, নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 6, দ্য ড্ৰেছ ৰিচ শুড অলৱেজ হেল্প দ্য প'ৰ এণ্ড নিডি। কি হৈছে তোমাৰ ৰিচ বুলি কৈছে, এতিয়া ইয়াত কি কৈছে যে ৰিচ সকলে কি কৰিব লাগে সদায় প'ৰ এণ্ড নিডি যিবিলাক মানুহ আছে তেওঁলোকক সহায় কৰিব লাগে বুলি কৈছে। মানে ধনী বুলি কওঁতে গোটেই জাতিটোৰ কথা কোৱা হৈছে, ধনী যিমানখিনি মানুহ আছে গোটেই মানুহখিনিৰ কথা কোৱা হৈছে, গোটেই গ্ৰুপটোৰ কথা কোৱা হৈছে। অ'কে, জাতি নহয়, গোটেই গ্ৰুপটোৰ কথা কোৱা হৈছে। যেতিয়া গ্ৰুপটো গোটেইটোক কোৱা হয়, স্পেচিফিকলি উই আৰ টকিং এবাউট সামথিং স্পেচিফিক গ্ৰুপ হ'ল ন, এতিয়া এইটো ধনী গ্ৰুপটো কি হ'ব, এটা স্পেচিফিক গ্ৰুপ হ'ব, সেইকাৰণে তাৰ আগত কি লগাব লাগিব আমি দা ৰিচ, দাটো ইউজ কৰিব লাগিব, দা ৰিচ। দা ৰিচ শুড অলৱেজ হেল্প দ্য প'ৰ এণ্ড নিডি। চ' ইয়াত অপশ্যন কি হৈ যাব, আনচাৰ কি হ'ব দা ৰিচ শুড অলৱেজ হেল্প দ্য প'ৰ এণ্ড নিডি। মানে এজন ধনীয়ে সদায় সহায় কৰিব লাগে বুলি কোৱা নাই, গোটেই ধনী মানুহবিলাকে, গোটেই গ্ৰুপটোৱে, স্পেচিফিক গ্ৰুপটোৱে কি কৰিব লাগে প'ৰ এণ্ড নিডি মানে যাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকক সহায় কৰিব লাগিব বুলি কৈছে, সেইকাৰণে ইয়াত কি হ'ব দা বহিব। অ'কে, নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 7, আই হেভ ডেছ মানি লেফ্ট চ' আই কেনট লেণ্ড ইউ এনি। কৈছে যে তেওঁৰ ওচৰত একেবাৰে পইচা, ইয়াত কি হৈছে তোমাৰ এইটোত কি বুজিছো আমি যে আই হেভ ডেছ মানি, এতিয়া যদি এনেকে থাকে এল, এতিয়া ইয়াত গোটেইকেইটা আমি যদি চাওঁ ফিউ বুলি ক'লে মানে ফিউটোতো নহ'ব, ফিউটো আমি কি কৰোঁ আনকাউণ্টেবলত ইউজ কৰোঁ, হয় নে নহয়? আনকাউণ্টেবলৰ একো নাইকিয়া বুজাবলৈ, জিৰ', হা অলমষ্ট জিৰ' বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, ফিউ ব্যৱহাৰ কৰা হয়। অ'কে, অলমষ্ট জিৰ' বুজাবলৈ। দা লিটিল বুলি ক'বলৈ মানে অলপ, অলপ আছে আৰু কি হৈছে কিন্তু কি হৈছে তোমাৰ নিৰ্দিষ্ট এটা পৰিমাণ, নিৰ্দিষ্ট পৰিমাণ এটা বুজিছে, নিৰ্দিষ্ট পৰিমাণ। অ'কে, নিৰ্দিষ্ট পৰিমাণৰ অলপ বস্তু বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ দা লিটিল ব্যৱহাৰ কৰোঁ। তাৰপৰা এ লিটিলে বুজাই অলপ পৰিমাণৰ আছে, একেবাৰে কম নহয় কিন্তু অলপ পৰিমাণৰ আছে।
লিটিলটোৱে কি বুজাব আমাৰ অলমষ্ট জিৰ' বুজাব মানে এইটো কিয় ব্যৱহাৰ কৰা হয় একেবাৰে পইচা একো নাথাকিলে মানে তেতিয়া ব্যৱহাৰ কৰা হয় আৰু এইটো কি হয় তোমাৰ কাউন্টেবল নাউনত ব্যৱহাৰ কৰা ওকে কাউন্টেবল নাউনত ব্যৱহাৰ কৰা হয় সো ইয়াৰ পৰা কথাটো কি হ'ল কি আমি ইয়াত কি কৈছে যে তেওঁ যেহেতু লেন্ড কৰিব নোৱাৰে মানে ধাৰলে দিব নোৱাৰে মানে তেওঁৰ ওচৰত একেবাৰে পইচা একেবাৰে নায়েই ন্যূনতম পৰিমাণৰ এটা পইচা আছে সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব অপচন এ ইউজ কৰিব লাগিব I have little money left মানে মোৰ ওচৰত পইচা নায়েই বুলি কৈছে সেইকাৰণে মই তোমাক দিব নোৱাৰো বুলি কৈছে সো হেতু কাৰণে আমি কি কৰিব লাগিব a little নহয় little money মানে অলপ পইচা থাকালে চাগে তেওঁ দিব পাৰিলে কিন্তু একেবাৰে নাই যেহেতু তেওঁ দিব নোৱাৰে সো হেনেকুৱা কাৰণে I have little money left so I cannot lend you any so option A would be the correct answer next question shut the door এটো এটা কি হৈছে তোমাৰ ভয়েস হয় তো shut the door to এটা কি হৈছে imperative sentence হয় না এটো কি হৈছে তোমাৰ আদেশ কি হৈছে তোমাৰ কমান্ড হয় ন এনেকুৱা ধৰণৰ যদি কমান্ড থাকে তেতিয়া আমি কিহৰ ব্যৱহাৰ কৰো এই ফৰ্মুলাটো ব্যৱহাৰ let plus object ওকে কমান্ডটো আমি প্যাসিভ এটো এটা অ্যাক্টিভ ভয়েসত আছে ফার্স্ট অফ অল আমি জানিব লাগিব যে কি অ্যাক্টিভ ভয়েসত আছে না প্যাসিভ ভয়েসত আছে অ্যাক্টিভ ভয়েসত আছে হয় না shut the door to অ্যাক্টিভ ভয়েসত আছে এটা তো প্যাসিভ কৰিবৰ কাৰণে আমি let ব্যৱহাৰ কৰো প্ৰথম let plus object আহিব the door হয় না প্লাস b আহিব প্লাস কি আহিব তোমার থার্ড ফর্ম অফ the main verb থার্ড ফর্ম অফ মেইন verb ওকে এটো আহিব let object plus b plus third form of the main verb তো এটো হিসাবত যদি বহাও কি হ'ব let আহিলে object কি আসলে আমাৰ the door হয় না প্লাস কি আছে b let the door be shut ইয়াত let the door be shut ক'ত আছে অপচন b let the door be shut so এটো হিসাবত এনেকৈ কৰিবলৈ আমি কৰিব লাগিব যে এটো কমান্ড হয় কমান্ড হলে মানে এনেকৈ কৰিব লাগিব তাপা এটো সব people believe that he is an honest man ইয়াত চোৱা তোমালোকে এনেকে লিখিব he is believed to be ইয়াত এনে it is believed by people বুলি লিখিব আমি আৰু he is believed by it is believed এটো যদি আমি ইন দা হেৰি কৰি দিও এটো ডাইৰেক্টলি আছে না এটো অ্যাক্টিভ ভয়েসত আছে এটো প্যাসিভ কৰিবলৈ হলে কি কৰিব লাগিব আমি ইয়াত কি কৰিব লাগিব people believe that he is an honest man হয় না he is an honest man তো আছে ইয়াত কি হ'ব তোমাৰ অবজেক্ট টু কোন হ'ব কোন honest man হয় বুলি কৈছে ইয়াত হেতু অবজেক্ট হ'ব এটো কোন হয় অবজেক্ট কোন হয় he so এটো আমি ইয়ালে আনিম he is believed is আহিলে তারপর থার্ড ফর্ম অফ দা মেইন ভার্ব একেবারে সিম্পল যেটো আমাৰ হেৰি আছিল ফর্মুলা আছিল হয় না থার্ড ফর্ম অফ দা মেইন ভার্ব বহালো he is believed to be believe থাকিলে মানে believe যদি হয় believe থাকিলে তাৰ লগত to বহিব believe by believe to be আহিলে an honest man ওকে এনে কৰি পিনে আমি কৰিব লাগিব সো ইয়াৰ কারেক্ট অপশনটো হ'ব এটো ইয়াত এতিয়া আমাৰ people to by people বুলি আমি লিখিব পাৰো ওকে by people বুলি লিখিব পাৰো যদি অপশনটো থাকে by people বুলি থাকে আৰু যদি honest man বুলি থাকে তেতিয়া হলে honest man টো কারেক্ট হ'ব কাৰণ obviously কোনোবাই এটো বিলিভ কৰিব লাগিব সেইকাৰণে এটো irrelevant হয় আছে না এটো ইমান relevant নহয় irrelevant হ'ব মানে ইয়াৰ গুৰুত্বটো একেবাৰে কম সো সেইকাৰণে ইয়াৰ ইউজ কৰা নহয় আৰু আমি ইয়াত কি কৰিছো আমি যদি এইকন বস্তু যদি বাদ দিও এটো যদি বাদ দিও আমি believe that he is honest man বুলি he is believed to be an honest man হৈ যাব বুজি পাইছে নহয় হেনে কৰি পিনে কৰিব লাগিব এনে কৰি পিনে আমি অবজেক্টটো বিচাৰি পিনে কৰিব লাগিব অকমান কনফিউজন হয় কিন্তু হেতু হেনে কৰিলে আমি পাই যাম বাকি আমাৰ জানোই এটো কি আছে বিলিভ আছে মানে সিম্পল প্ৰেজেন্ট টেন্স আছে সিম্পল প্ৰেজেন্ট টেন্সৰ পৰা ইনডাইৰেক্ট বা প্যাসিভ ভয়েস কৰিলে মানে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব আমি ওকে সেই কাৰণে অপচন A would be the correct answer question number 10 the old man said alas I have lost my money এটা কি হৈছে এতিয়া alas এটা এই সেন্টেন্সটো যেটো আছে এটো সেন্টেন্সটো কি হৈছে তোমাৰ এক্সক্লেমেটৰী সেন্টেন্স হয় ওকে এক্সক্লেমেটৰী সেন্টেন্স মানে বিস্ময়বোধক সেন্টেন্স বা বিস্ময়বোধক বুঝছা না বিস্ময়বোধক হয় বিস্ময়বোধক হয় সো সেইকাৰণে বিস্ময়বোধক যেহেতু হয় বিস্ময়বোধক হোৱাৰ কাৰণে ইয়াত কি হৈছে তোমাৰ আমি কি কৰিব লাগিব exclaimed with ব্যৱহাৰ কৰিব লাগিব ইয়াত যেতিয়া আমি ইউজ কৰিম the old man said to ডাল জায়গাত আমি কি ব্যৱহাৰ কৰিম the old man exclaimed with এতিয়া exclaimed with পিছত আমি কি লগাব লাগিব sorrow লগাব লাগিব নে
এংগাৰ লগাব লাগিব নে কি লগাব লাগিব হেতুৰ ওপৰত ভিত্তি কৰিব সেন্টেন্সটোৰ ওপৰত এতিয়া I have lost all my money বুলি কৈছে ব্যক্তিজনে যে অৱশেষত মই গোটেই পইচাখিনি হেৰুৱালো এতিয়া হেতু কথাটো কেতিয়াও সুখৰ হ'ব নোৱাৰে হয় নহয় সো এই কাৰণে কি হ'ব আমি ইয়াত sorrow বা sadness ৰ ব্যৱহাৰ কৰিম ওকে sorrow ব্যৱহাৰ কৰিছো and the old man exclaimed with sorrow এতিয়া কি হৈছে I have lost my money টো যেটো আছে হেতু কি কৰিব লাগিব আমি যদি present perfect tense থাকে আমি past perfect tense লৈ আনো ডাইৰেক্ট হেতু কৰিলে হল I টো কি হ'ব old man জন হয় old man জন যেহেতু হেৰি হয় সেইকাৰণে ইয়াৰ অবজেক্টত কি বহিব he বহিব he had lost to lost থাকিব কাৰণ এটো আমি perfect tense আছে already lost all my money to কি হৈ যাব his money all his money so ইয়াত যদি আমি চাও all men explain with sorrow that he had lost all his money okay so এটো কি হৈ যাব correct option হৈ যাব option A all right বুজি পালা next question চাম she said to me do you know my brother এটা do you know my brother বুলি কলে মানে এটো এটা কি হৈছে yes or no question হয় yes or no question হয় না do you know my brother to কি কৰিব পাৰো আমি তোমাক যদি কোনোবাই খুদে আহি পিনে তুমি মোৰ দাদাক চিনি পোৱা নেকি বুলি খুদিলে যেনবা কোনবাই ওকে মই যেনবা খুদিলো তুমি মোৰ বাক চিনি পোৱা নেকি তুমি বাক মোৰ বাক চিনি পাব পাৰা বা নাপাব পাৰা হয় নহয় হেতু কি কৰিব পাৰা হয় মই চিনি পাও নহয় মই চিনি নাপাও এই দুটাৰ ভিতৰত এটা আনসাৰ আমি দিব পাৰো সেই কাৰণে হেনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্চন থাকে এইবিলাকক yes or no question বুলি কোৱা হয় এয়া yes or no questionত কি হয় আমি কি কৰো obviously এটো question হয় সো আমি কি কৰিম প্ৰথমতে she said to me so she asked me হ'ব question হোৱাৰ কাৰণে asked me আহিলে তাপা কি আহিব এনেকুৱা yes or no question থাকিলে মানে if conjunction টো ব্যৱহাৰ কৰা হয় if বা whether ৰ ব্যৱহাৰ কৰা হয় okay if বা whether ৰ ব্যৱহাৰ কৰিলো তাৰপিছত কি হ'ব if I knew হ'ব কাৰণ এটো কি আছে you know আছে হয় না you know আছে no আছে মানে কি হৈছে present tense আছে present tense বা কি কৰিব লাগিব past tense লৈ লিব লাগিব if বা whether কি হ'ব এনেকে এতিয়া কি কৰিব লাগিব question যদি question এনেকা যদি ইয়াত যদি question থাকে আমি কি কৰিব লাগে এটো এটা interrogative sentence নহয় জানো interrogative আছে হয় না interrogative sentence তো আমি কি কৰিব লাগে সদায় passive কৰি লব লাগে কি কৰি লব লাগে assertive কৰি লব লাগে sorry about that assertive কৰি লব লাগে assertive কৰি ললে মানে কি হৈ যায় তোমাৰ এতিয়া you know my brother হয় নহয় you know my brother হা এটো কি হৈ যাব you to কি হৈ যাব I হৈ যাব না নহব I if I তাবা কি আহিব you will যেহেতু খুদিছে মোক খুদিছে মোৰ কি হৈছে অবজেক্টত থাকিলে I হ'ব I তাবা আহিলে new second form আহিলে new my brother to কি হৈ যাব his বা her she আছে নহয় সো ইয়াত his বা her হ'ব বাট ইয়াত she যেহেতু আছে কাৰণে আমি his নালাগে her লিখিব লাগিব if I knew her brother so এটো কেনেকৈ হৈ গল she asked me if or whether I knew her brother so হেতু হিচাপত যদি চাও আমাৰ ইয়াত কোনটো আনসাৰ হ'ব she asked me if I know her brother she asked me if I knew her brother এটো আনসাৰ হ'ব option B would be the correct answer বুজি পাইছা option B টো কি হৈ যাব হে কাৰণে ইয়াৰ correct answer হৈ যাব okay next question চাম question number 12 the principal as well as the teachers present in the meeting ইয়াত কি হ'ব ইয়াত হ'ব was হ'ব okay was কি হ'ব ইয়াত আমি was add কৰিব লাগিব was কিয় add কৰিব লাগিব এটো মানে subject verb agreement হয় যেতিয়া দুটা subject থাকে okay আৰু এই দুটা subject as well as এৰে যেতিয়া যোগ কৰা হয় subject কিটা যোগ কৰা হয় the principal হয় না নহয় principal তাৰপিছতে কি হৈছে the teachers এই দুটা subject নহয় জানো subject second subject এটো first subject হয় না নহয় এটা দুটা সাবজেক্টক যেতিয়া as well as এ যোগ কৰে তেতিয়া কি কৰা হয় আমি যেটো ফার্স্ট সাবজেক্ট থাকিব ফার্স্ট সাবজেক্ট টু যদি সাবজেক্টৰ হেইটো ধৰা হয় ফার্স্ট সাবজেক্টৰ লগত accordingly আমি কি কৰিম ভার্ব টু কৰিম মানে সাবজেক্ট ফার্স্ট সাবজেক্ট যদি কি হয় সাবজেক্ট টু কি আছে আমাৰ প্ৰিন্সিপাল নাই জানো প্ৰিন্সিপাল টু কি হৈছে it is a singular subject if the first subject is singular then we use মানে যদি ফার্স্ট সাবজেক্ট টু সিঙ্গুলার হয় আমি was মানে সিঙ্গুলার যিকিটা অক্সিলারি ভার্ব আছে এটা ইউজ কৰিম আৰু যদি প্লুৰেল হয় তেতিয়া আমি কি কৰিম were ওকে দুটা সাবজেক্ট ধৰি পিনে দুটাকে মানে দুটা মিলাই মিলি
এটা সাবজেক্ট বুলি ধৰি নলওঁ সো হেতু হিচাপত ইয়াত যদি থাকিলে দা ষ্টুডেন্টস বুলি থাকিলে তেতিয়া ওয়াজৰ জায়গাত ওয়্যাৰ হ'ল কিন্তু ইয়াত ওয়াজ হ'ব ওকে হেতু কাৰণে অপচন এ ইজ দা কারেক্ট আনসার প্ৰিন্সিপাল টু প্ৰথম সাবজেক্টটো যেটো মানে সিঙ্গুলাৰ বা প্লুৰাল হ'ব হেতুৰ ওপৰত ভিত্তি কৰি পিনে আমি অক্সিলাৰি ভাৰ্বটো ইউজ কৰিম হয় নহয় যদি প্ৰথম সাবজেক্টটো কি হয় সিঙ্গুলাৰ হয় তেতিয়া আৰু সিঙ্গুলাৰ হয় সেন্টেন্স যদি পাস্ট টেন্সত হয় তেতিয়া কি কৰিম ওয়াজ ইউজ কৰিম যদি প্লুৰাল হয় হয় নহয় প্লুৰাল হলে মানে আমি কি ইউজ কৰিম where ইউজ কৰিম হয় নহয় তাৰপিছত যদি প্ৰেজেন্ট টেন্সত কি হয় কি ইউজ কৰিম আমি জানো ইজ এম আৰৰ ভিতৰত কোনটো ইউজ কৰিব লাগিব কোনটো সাবজেক্টত হেতু হিচাপত ইউজ কৰিম কিন্তু প্ৰথম সাবজেক্টৰ একৰ্ডিংলি হে আমি কি কৰিম অক্সিলাৰি ভাৰ্বটো ইউজ কৰিম ওকে সো হে কাৰণে কি হৈ যাব অপচন এ would be the correct answer the principal as well as the teachers was present in the meeting এনে কৈ পিনে লিখিব লাগিব okay next question চাম 50 kilometers dress a long distance to travel on foot এটো কি হ'ব is হ'ব okay এতিয়া তোমালোকে ভাবিছা চাগে 50 kilometers to কি হয় প্লুৰাল হয় হয় না কিন্তু কি কৈছে 50 kilometers to as a subject use কৰা হৈছে as a subject use কৰিছে obviously প্ৰথম first of all as a subject use কৰা হৈছে আৰু গুটেই 50 kilometers বুলি কওঁতে 50 kilometers okay 50 kilometers বুলি যে কৈছে এটো গুটেটোক এটা সিঙ্গুলাৰ হিচাপে ধৰা হৈছে বুজিছা না 50 kilometers বা 50 কিলোৰ বেগ 50 কিলোমিটাৰ এনেকৈ কোনে এটো কি কৈছে এই গুটেটোক সিঙ্গুলাৰ as a singular সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে সেই কাৰণে আমি ইয়াত কি কৰিছো is ব্যৱহাৰ কৰিছো are has have ব্যৱহাৰ কৰা নহয় is ব্যৱহাৰ কৰিছো আৰু এটো ইউজ কিয় ব্যৱহাৰ কৰিছো এটো এটা কি হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় এটো এটা কি হয় ফ্যাক্ট হয় সেই কাৰণে এটো আমি ইয়াত কি কৰিছো প্ৰেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰিছো সেই কাৰণে কি হ'ব 50 kilometers is a long distance to travel on foot হ'ব ওকে এটো এনেকুৱা ধৰণৰ ভুল নকৰিব এনেকে যদি দিয়ে 50 kilometers to গুটেটোক এটা হেৰি হিচাপে ধৰা হৈছে এটা সিঙ্গুলাৰ এন্টিটি হিচাপে ধৰা হৈছে বুজি পাইছা সেই কাৰণে ইয়াত কি কৰিছো আমি ইজৰ ব্যৱহাৰ কৰিছো হেতু মনত ৰাখিলে হ'ল I hope you will remember this next question what is the synonym of mitigate এটা mitigate কৰা মানে কিবা এটা বস্তু হ্ৰাস কৰা suppose হ্ৰাস কেনেকৈ কৰা হয় suppose যেনিবা তোমাৰ কি হৈছে তোমাৰ suppose you were found guilty and তোমাক যেনিবা কি কৰিলে 10 বছৰৰ কাৰণে জেল দিলে okay এবাৰে মই সিম্পল উদাহৰণ এটা দিছো তেতিয়া কি কৰিব লয়াৰ কিজনে তোমাৰ হৈ মিটিগেট কৰিব ওকে মিটিগেট কৰি পিনে কি কৰিব তোমাৰ যেটো জেল টাইম আছিলে জেল টাইমটো বুলে 8 বছৰলে আনিলে ওকে সো এটো কি কৰিলে তেওঁ 10 পৰা হেই কৰিলে হ্ৰাস কৰি দিলে নহয় মানেটো কি কৰিলে হ্ৰাস কৰা নাই জানো কিবা এটা বস্তু হ্ৰাস কৰাকে কি বুলি কোৱা হয় মিটিগেট কৰা বুলি কোৱা হয় এটা মিটিগেট কৰা শব্দটোৰ অৰ্থ আমি বুজি পালো তেতিয়া হলে আমি কি কৰিম ইয়াৰ হেৰিটো ইয়াৰ মানে সিনোনিম উলিয়াব লাগিব একে অৰ্থৰ শব্দ উলিয়াব লাগিব সো ইয়াত চাম ইনক্ৰিজ কৰা মানে বৃদ্ধি কৰা সো এটো কি হৈ যাব ইয়াৰ এন্টোনিম হৈ যাব এগ্ৰাভেট কৰা মানেও কি কৰা বস্তু এটা বেছি সিচুৱেশনটো বেয়া কৰি দিয়া হেনকা হ'ব ইগনোৰ কৰা মানেটো ইগনোৰ কৰা আৰু হেতুটো আমাৰ ইয়াত নাহে সো ইয়াত কি হ'ব লেসন কৰা মানে কি কৰিছে তোমাৰ শ্ৰাস বুজাইছে শ্ৰাস কৰা বুলি বুজাইছে সো এটো কি হৈ যাব ইয়াৰ সিনোনিম হৈ যাব অপচন সি would be the correct answer synonym mitigate কৰা মানে লেসন কৰা বা শ্ৰাস কৰা বুজি পাইছা question number 15 choose the correct synonym for candid এতিয়া candid শব্দটোৰ synonym এটা বিচাৰিব কৈছে candid মানে very honest আমি এতিয়া candid photo মাৰা বুলি কয় যে শুনিছা তোমালোকে candid photo মাৰা বুলি কয় candid photoত কি হয় suppose you are doing something তুমি যেনিবা মই যেনিবা এটা পঢ়াই আছো তোমালোকক ওকে মই পঢ়াই থাকোতে কোনোবাই আহি পিনে যদি মোৰ ফটো মাৰি লয় এটা কি হ'ব মই পোজ দিয়া নাই হেৰি কৰা নাই বা এটা কাম কৰি থাকোতে তাতে ফটোটো মাৰা হৈছে সো কি হৈছে হেতু কি হ'ব হে ফটোখন ক্যান্ডিড পিকচাৰ বুলি কিয় কোৱা হয় কাৰণ হেতু পুৰা অথেন্টিক তাত কোনো ধৰণৰ মানে পোষ্ট শোজ নিদিয়াকে এনেকৈ কৰি পিনে ফটোটো যেহেতু মাৰা হৈছে এখন ক্যান্ডিড ফটো বুলি কোৱা হয় নহয় যে হেই দৰে ক্যান্ডিড শব্দটোৰ অৰ্থ হল অনেষ্ট বা কি হল একেবাৰে মানে অথেন্টিক বুজিছা না অৰ্থ বস্তুটো মানে একদম মানে আসলি বুজিছা অনেষ্ট ক্যান্ডিড মানে অনেষ্ট হয় সো এটো কি হ'ব ডিসিটফুল হ'ব পাৰে জানো ডিসিটফুল মানে হল কি যিয়ে অকমান মানে কি কৰে মানুহক ঠগন দিব বিচাৰে ঠগন দিব পৰা ব্যক্তিজনক ডিসিটফুল বুলি কোৱা হয় সো ইয়াৰ এটো কি হৈ যাব এন্টোনিম হ'ব হয় নহয় ফ্ৰেঙ্ক মানে হ'বনে ফ্ৰেঙ্ক মানেও হৈছে যিজন অনেষ্ট ফ্ৰী ফ্ৰেঙ্ক হয় তেওঁকো কি ক'ব ক্যান্ডিড বুলি ক'ব সো কি হ'ব ফ্ৰেঙ্ক would be the
synonym of this sentence. Okay, so option B is the correct answer. Secretive বুলি ক'লে মানে গোপনীয়, anxious বুলি ক'লে যিজনৰ বহুত মানে চিন্তা হৈ থাকে বেছিকে, বৰ বেছি চিন্তা কৰা ব্যক্তিজনক কি বুলি কোৱা হয়, anxious বুলি কোৱা হয়। Okay, বুজি পালা? Question number 16. What is the antonym of rigid? Rigid শব্দটোৰ অৰ্থ হ'ল মানে strict, বস্তু strict বুলি কম in a way strict বুলি কোৱা হ'ব। তাৰ লগতে কি হৈছে তোমাৰ যিটো বস্তু মানে একেবাৰে মানে কোনো ধৰণৰ নমনীয়, মানে যিটো কোনো ধৰণৰ মানে হিলদুল নহয়, মানে বুজিছা, স্থিৰ, বুজিছানে, কংক্ৰিট বস্তু এটাত কি বুলি কোৱা হয়, ৰিজিড বুলি কোৱা হয়। ইয়াৰ এন্টনিম কি হ'ব, এন্টনিমৰ বিপৰীত অৰ্থ শব্দ ষ্টিফ, ষ্টিফ মানেও ৰিজিডে হ'ব, ষ্ট্ৰিক্ট বস্তুটো, হাৰ্ড হলেও ৰিজিডে হ'ব, ষ্ট্ৰং হলেও ৰিজিডে হ'ব, কিন্তু ফ্লেক্সিবল, ফ্লেক্সিবল বুলি ক'লে মানে বস্তুটো মানে কি হয়, কোনো ধৰণৰ তাৰ এটা জেগাতে হৈ নাথাকে, ইলাষ্টিক বস্তুটো, ফ্লেক্সিবল বুলি ক'লে টানি দিলে হেৰি হোৱা যায়। এতিয়া কিছুমান মানুহৰ বহুত ফ্লেক্সিবিলিটি থাকে, কিয় থাকে, কেনেকে থাকে, তেওঁ মানে কি হয় যিকোনো কাম কৰিব পাৰে, হয় নহয়, চ' এনেকুৱা ধৰণৰ বস্তু, সেইকাৰণে ইয়াৰ এন্টনিম কি হ'ব, এইটো কি হৈ যাব, ইয়াৰ চিনোনিম হ'ব। অকে, হাৰ্ডটো চিনোনিম হ'ব ইয়াৰ, এইটো কি হৈ যাব, ফ্লেক্সিবল would be the correct answer. Flexible would be the antonym. Okay, next question. I hope তোমালোকে ক্লাছটো এনজয় কৰি আছা। হস্টাইল, হস্টাইল শব্দটোৰ অৰ্থ হ'ল মানে এনেকুৱা এটা সিচুৱেশ্যন, হস্টাইলটো সিচুৱেশ্যনো হ'ব পাৰে, হস্টাইল যদি সিচুৱেশ্যন হয়, হস্টাইল সিচুৱেশ্যন হলে মানে কি হ'ব, বহুত বেয়া পৰিস্থিতি মানে, হা, আৰু হস্টাইল ব্যক্তি হলে মানে পাৰ্সন হলে মানে কি হয়, তোমাৰ পাৰ্সন হলে মানে এনেকুৱা এজন ব্যক্তি যি মানে বহুত হিংসুক টাইপৰ হয়, মানে বুজি পাইছা না, সো এনেকুৱা এজনৰ ব্যক্তিক কি বুলি কোৱা হয়, হস্টাইল বুলি কোৱা। ওকে, তো ইয়াত চোৱা তোমালোকে এগ্ৰেছিভ হ'বনে, এগ্ৰেছিভটোতো ইয়াৰ কি হ'ব চিনোনিম হ'ব, হয় নে নহয়, ক্ৰুৱেল হলেও ইয়াৰ কি হ'ব, চিনোনিম হ'ব, ভায়োলেন্ট ব্যক্তিজনো ইয়াৰ কি হ'ব, চিনোনিম হ'ব, কিন্তু ইয়াৰ ফ্ৰেন্ডলি বন্ধুসুলভ হ'ব জানো, হস্টাইল ব্যক্তিজন নহয়, তাৰ বিপৰীত হ'ব, সো অপশন বি would be the correct answer. Okay, question number 18. What is the meaning of the idiom a white elephant? এই white elephant বুলি ক'লে মানে কি হয়, white elephant বুলি ক'লে কি হ'ব বস্তুটো, এনেকুৱা এজন ব্যক্তি যিজনৰ কোনো ধৰণৰ কি নাই, কাম নাই, বুজিছা না, সো গৰম উঠি আছে, সেইকাৰণে বুজি পাইছা নহয়, আজি বতৰটো কেনেকুৱা, গৰম হৈছে নে তোমালোকৰ, হয় নে, সো সেইটো হৈছে I don't need the AC. এবাৰ চোৱা, এ ৰেয়াৰ এনিমেল বুলি ক'লে white elephant টো ৰেয়াৰ এনিমেল নহয়, ষ্ট্ৰং নহয়, এক্সপেন্সিভ বাট ইউজলেছ পজেশ্যন, এনেকুৱা এটা বস্তু যিটো মানে বহুত বেছি এক্সপেন্সিভ হয় কিন্তু তাৰ কোনো ধৰণৰ ব্যৱহাৰ নাই, সেইটো কাৰণে তাক কি বুলি কোৱা হয়, white elephant বুলি কোৱা হয়। সো অপশন সি would be the correct answer. হয় নহয়, এনেকুৱা ধৰণৰ কিছুমান বস্তু যাৰ কোনো ব্যৱহাৰ নথকা বস্তুবিলাকক কি বুলি কোৱা হয়, white elephant বুলি কোৱা হয়। ওকে, white elephant। তাৰপিছত আহিলে question number 19. Choose the correct meaning to bite the dust. To bite the dust is to completely lose. Bite the dust ৰ অৰ্থটো হ'ল কি, completely কি হৈ যোৱা, হাৰি যোৱা, completely হাৰি যোৱাটো কি বুলি কোৱা হয়, bite the dust বুলি কোৱা হয়। So clean floor নহয়, to fail or to be defeated, defeat হোৱা হ'ব, আছে নে, হাৰি গলে মানে to bite the dust, I made them bite the dust বুলি ক'লে মানে কি হ'ব, মই তেওঁলোকক হৰুৱালো, বুজি পাইছা না, সো কি হ'ব, বি, অপশন বি, to fail or to be defeated। তাৰপা আহিলে question number 20. Identify the correct meaning of the word match in the given sentence. মানে এই given যিটো sentence দিয়া আছে, সেইটো sentenceটোৰ সাপেক্ষে এই match শব্দটোৰ অৰ্থটো কি তোমালোকে উলিয়াব লাগে। এতিয়া চোৱা, এনেকুৱা ধৰণৰ হেৰিবিলাকক কি বুলি কোৱা হয়, homonyms বুলি কোৱা হয়। ওকে, homonyms বিলাক কি হয়, তোমাৰ একেটা শব্দ থাকিব, সাপোজ match, হয় নহয়, match শব্দটো কি হ'ব, ইয়াৰ উচ্চাৰণো একে হ'ব আৰু ইয়াৰ কি হ'ব, বানানো একে হ'ব, কিন্তু তাৰ যিটো অন্তৰ্নিহিত মিনিং সেইটো বেলেগ হ'ব। সো সেইকাৰণে সেনেকে উলিয়াবলৈ কৈছে। এতিয়া যদি আমি সেন্টেন্সটো চাওঁ, she could not find a suitable match for her new dress. মানে তাই কি কৰিলে, তাইৰ নতুন ড্ৰেছটোৰ কাৰণে মানে কিবা এটা suitable মানে কিবা match নাপালে, তেওঁ মানে একে মিলাব পৰা বস্তু নাপালে। তে এক competitive game or sports event নহয়, a small wooden stick used to start a fire, something that combines well or looks good with another. মানে কিবা এটা বস্তুৰ লগত কিবা এটা মেচ কৰা, মানে বুজিছে নে, এনেকে কৰি পিনে মেচ, কাপোৰ মেচিং কৰি পিনে পিনে যায়, সো সেইটো কি হ'ব ইয়াৰ, এই accordingly ইয়াৰ আনসাৰটো হ'ব C, মানে ইয়াৰ
ইয়াত মেচ শব্দটোৰ অৰ্থটো হেতুৱে হয় বুঝছে না পৰিস্থিতি সাপেক্ষে এই কোৱেশ্চনটোৰ এই শব্দত বাক্যটোৰ ওপৰত ভিত্তি কৰি পিনে যদি আমি চাও তেতিয়া ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি বুজি পাইছা তাপা আহিলে কোৱেশ্চন নম্বৰ 21 what is the meaning of the word bear in the following sentence ইয়াতো আমি হেনেকে কৰিব লাগিব এটা bear বুলি ক'লে মানে আমি ভালুক বুজি পাও হয় না বহুত বিভিন্ন ধৰণৰ মিনিং থাকিব পাৰে the old bridge is too weak to bear the weight of heavy trucks মানে কি কৈছে ইয়াত এই যিখন পুৰণা দলং আছে পুৰণা দলংখন বহুত বেছি উইক হয় ইমানে দুৰ্বল যে কি কৰিব নোৱাৰে হি ডাঙৰ ডাঙৰ ট্ৰাক বিলাকৰ ওয়েটটো সহ্য কৰিব নোৱাৰে বেয়াৰ কৰা মানে ইয়াত কি বুজাইছে সহ্য কৰা বুজাইছে সো এ লাৰ্জ হেভি ওয়াইল্ড এনিমেল নহয় টু এন্ডিওৰ ক্যাৰি অর সাপোর্ট কিবা এটা বস্তু সহ্য কৰা বা সাপোর্ট কৰা কি বুলি কোৱা হয় বেয়াৰ বুলি কোৱা হয় সো কি হ'ব ইয়াত আমাৰ কি অপচনটো লাগে আমাক এটোৱে লাগে অপচন বি টু এন্ডিওৰ ক্যাৰি অর সাপোর্ট to give birth to a children I bear you বুঝছানে I bared thousands of children বুলি নকয় সাগে মানুহে obviously because you know a person cannot have thousands of children to turn to a specific direction হেতু নহয় so ইয়াত কি হ'ব অপচন বি to endure carry or support কিবা এটা বস্তু সহ্য কৰা endure কিবা এটা বস্তু carry কৰা bear কৰি লৈ যোৱা আৰু কিবা এটা বস্তু support কৰা I am bearing my family এনেকৈ কোৱা হয় নহয় so হেতু হিচাপত so কি হ'ব অপচন বি would be the correct answer এইখিনি এটা কি হয় তোমালোকৰ তাৰ পিছত আহিলে এইগিটা এতিয়া চোৱা ইয়াত তোমালোকৰ দুটা শব্দ দিয়া আছে প্ৰিন্সিপাল প্ৰিন্সিপাল এই দুটা শব্দৰ কি হৈছে তোমাৰ উচ্চাৰণটো একেই হয় না নহয় উচ্চাৰণ একেই উচ্চাৰণ সেম তাবা কি হৈছে স্পেলিং বেলেগ স্পেলিং কি হৈছে ডিফাৰেন্ট মিনিংও ডিফাৰেন্ট মিনিং কি হৈছে ডিফাৰেন্ট এনেকুৱা ধৰণৰ হেইবিলাক কি বুলি কোৱা হোমোফোনছ আগৰটো কি আছিলে হোমোনিমছ এবিলাক কি বুলি কোৱা হয় হোমোফোনছ বুলি কোৱা হয় ওকে এটো বুজি পালো এতিয়া চাবা প্ৰিন্সিপাল অফ দা কলেজ টু কি বুলি কোৱা হয় তোমাৰ প্ৰিন্সিপাল হয় প্ৰিন্সিপাল এখন কলেজৰ হেৰিটোক অধ্যক্ষজনক কি বুলি কোৱা হয় প্ৰিন্সিপাল বুলি কোৱা হয় আৰু প্ৰিন্সিপাল শব্দটোৰ এই প্ৰিন্সিপাল P R I N C I P L E প্ৰিন্সিপাল শব্দটোৰ অৰ্থ হল তোমাৰ প্ৰিন্সিপাল শব্দটোৰ অৰ্থ হল নীতি নীতি বা আদৰ্শটোক কি বুলি কোৱা হয় প্ৰিন্সিপাল বুলি কোৱা হয় কৈছে যে the principal of the college addressed the students about the moral principle of honesty হয়নে honesty যেটো আদৰ্শ নীতিৰ কথা কৈ পিনে এড্ৰেছ কৰিছিল সো ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন বি প্ৰিন্সিপাল প্ৰিন্সিপাল এটো অপচনটো কাৰেক্ট হ'ব ওকে তাপা আহিলে তোমাৰ accept আৰু accept এটাও একে আমি ইয়াত প্ৰথম এই accept ৰ অৰ্থ a double c p t accept ৰ শব্দ হল অৰ্থ হল কি গ্ৰহণ কৰা কিবা এটা বস্তু যদি আমি গ্ৰহণ কৰো হেতুক accept কৰা বুলি কোৱা কাপা লোৱা ওকে তাপা এই accept ৰ অৰ্থ হল ইয়াৰ অৰ্থ হল কি ইয়াৰ বাহিৰে মানে কিবা এটা বস্তুৰ বাহিৰে বাকিখিনি accept this I will do everything মই যদি এনে কও accept lessons accept মই যদি এনে কও accept concepts I will teach you everything তেতিয়া কি হ'ব accept কি বুজাইছে তাত যে কনসেপ্টৰ বাহিৰে মই সকলোখিনি তোমালোকক বুজাম ইয়াৰ বাহিৰে কিবা এটা বস্তুৰ কিবা এটাৰ বাহিৰে বুজাবলৈ বাহিৰে কিবা এটাক এক্সক্লুড কৰি পিনে accept কৰা মানে এক্সক্লুড কৰা বুজিছা না কিবা এটা বস্তু এক্সক্লুড কৰি পিনে বাকিখিনি মই কৰিম বুলি কয় বলে হয়না না হেতু কি বুলি কোৱা হয় accept বুলি কোৱা তেতিয়ালে আমি কোড বহাবলৈ everyone was invited to the meeting except John মানে কি কৰিব লাগিব ইয়াত accept বুজালে গ্ৰহণ কৰা হ'ব বুজাব নহব আমি এটো accept ইউজ কৰিব লাগিব ইয়াত মানে কি হৈছে জনৰ বাহিৰে বাকি সকলোকে মিটিংলৈ মাতা হল because he refused to accept the invitation to গ্ৰহণ কৰিব বা accept কৰিবলে বিচৰা নাছিলে সো এটো হ'ব এটো accept বুলি কোড আছে আমি চাব লাগিব হয়নে অপচন কোনটো হ'ব এইটো অপচন বি এক্সপেক্ট কৰা মানেও কি হ'ব এটা এক্সপেক্ট কৰা শব্দ এক্সপেক্ট শব্দটোৰ অৰ্থ কি হ'ব মানে accept কৰা মানে আশা কৰা মানে কিবা এটা বস্তু আশা কৰি আছিল বলে I was expecting a better salary এনে কয় নহয় সো হেতু হ'ব এক্সপেক্ট কৰা ওকে এটো আশা কৰি থকা বুজি পাইছা so this was the last question
of today. Okay, আজি ক্লাছটোৰ ইমানখিনিতে মই সামৰি মাৰিছো। আই হোপ তোমালোকে গোটেইখিনি বুজি পালা, গোটেই গ্ৰামাৰৰ যিমানখিনি টপিক আছে তাৰ পৰা দুটা আমি MCQs আনিলো। আই হোপ তোমালোকে বুজি পালা, ক্লাছটো কৰি তোমালোকে ভাল পালা, তাকে কৈ পিনে মই সামৰি মাৰিছো। থেংক ইউ।